নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি আহিন মাহৰ এটা স্পেশাল ভিডিও আপোনালোকৰ বাবে লৈ আহিছো কাৰণ এইবাৰ আহিন মাহটো আগৰ তুলনাত অলপমান বেলেগ এইবাৰ গৰম বেছি হৈছে গতিকে এইবাৰ কিছুমান বিশেষ বেমাৰ হোৱাৰ সম্ভাৱনাও বাঢ়িছে কিন্তু এই সময়ত আমি সকলোৱে যদি আঠবিধ খাদ্য খোৱাৰ গুৰুত্ব দিওঁ তেতিয়া আমি এই বেমাৰবিলাকৰ পৰা নেচাৰেলি বাচি থাকিব পাৰো এই খাদ্যকেইবিধ আপোনালোকে সকলোৱে চিনি পায় মই মাত্ৰ আজি আপোনালোকক মনতহে পেলাই দিম যাতে আপোনালোক সকলো এই সময়ত হেলদি হৈ থাকিব পাৰে তেনেহলে জানো আহক আহিন মাহত খাব লগা এই আঠবিধ খাদ্য কি কি আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী আৰু আহিন মাহত ল'বলগীয়া বিশেষ সতৰ্কতাসমূহ কি কি আহিন মাহত খাব লগা প্ৰথমবিধ খাদ্য হৈছে অসমৰ চাৰিবিধ থলুৱা টেঙা এই টেঙা কেইবিধ কি কি আৰু এই সময়ত আমাক কি কি বেমাৰৰ পৰা ৰক্ষা কৰে আপোনালোকে হয়তো শুনিলে আচৰিত হ'ব প্ৰথমবিধ টেঙা হৈছে ভাতৰ লগত খোৱা বা চৰ্বত কৰি খোৱা আমাৰ সকলোৰে পছন্দৰ নেমু টেঙা এই সময়ত নেমু টেঙা খালে আমি কি কি উপকাৰিতা পাওঁ আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব নেমু টেঙাত আছে প্ৰচুৰ পৰিমাণে ভিটামিন সিয়ে আমাক নেচাৰেল প্ৰটেকশ্যন দিয়ে বা সুৰক্ষা কৱচ হিচাপে কাম কৰে সিজনেল বেমাৰ জ্বৰ কাহ চৰ্দি ভাইৰেল আদিৰ পৰা বহুতে হয়তো ইমিউনিটি বঢ়াবৰ কাৰণে ভিটামিন সি সাপ্লিমেন্ট বা টেবলেট কিনি খায় কিন্তু নেমু টেঙা খালে এনেকুৱা সাপ্লিমেন্টৰো দৰকাৰ নাথাকে আহিন মাহত দিনে এগিলাস বা দুগিলাসকৈ যদি নেমুৰ চৰ্বত খোৱা যায় তেতিয়া এই সময়ত গৰমৰ বাবে হ'ব পৰা পেচাবৰ যিকোনো সমস্যাৰ পৰা বাচি থাকিব পৰা যায় বিশেষকৈ যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন থাকে তেওঁলোকৰ এই সময়ত এই সমস্যা বাঢ়িব পাৰে বা নতুনকৈ কিছুমানৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন বা পেচাবৰ জ্বলা-পোৰা কৰা বা পেচাব কমকৈ হোৱা পেচাব কাঢ়া হোৱা এনেকুৱা সমস্যা হ'ব পাৰে এই সকলোবিলাক সমস্যা নেচাৰেলি প্ৰতিৰোধ কৰে নেমুৰ চৰ্বতে গতিকে এই সময়ত চেনিৰ সলনি যদি তাল মিশ্ৰি বা গুড় দি নেমু চৰ্বত খোৱা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় 2 নম্বৰ থলুৱা টেঙাবিধ হৈছে কুজি থেকেৰা পুৰণি কুজি থেকেৰা প্ৰায় সকলোবিলাক অসমীয়া মানুহে ঘৰত ৰাখি থয় কাৰণ ইয়াৰ ঔষধি গুণ বহুত আছে আহিন মাহৰ গৰমত কুজি থেকেৰাৰ চৰ্বত তাল মিশ্ৰি বা গুড় দি যদি বনাই খোৱা হয় তেতিয়া এই সময়ত হ'ব পৰা ডিসেন্ট্ৰি ডায়েৰিয়া পেট চলা আদি নানা ধৰণৰ পেটৰ সমস্যাৰ পৰা বাচি থাকিব পৰা যায় ঠিক তেনেকৈ পেচাবৰ সমস্যা বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন কিডনি ষ্টোন আদি অন্যান্য সমস্যাৰ পৰাও বাচি থাকিব পৰা যায় 3 নম্বৰ থলুৱা টেঙাবিধ অসমৰ প্ৰতিখন গাঁৱতে অতি সহজতে পোৱা যায় এই টেঙাবিধৰ নাম হৈছে ৰবাব টেঙা আহিন মাহত যিসকলে ৰবাব টেঙা খায় তেওঁলোকৰ পেটৰ সমস্যা সহজতে নহয় পেচাবৰ সমস্যা নহয় ক্ৰিমি পেলুৰ সমস্যা নহয় বিশেষকৈ শিশুসকলৰ ক্ৰিমি পেলুৰ সমস্যা এই সময়ত হোৱাৰ সম্ভাৱনা থাকে গতিকে এই সময়ত তেওঁলোকক ৰবাব টেঙা পাৰিলে খুৱাব আৰু ৰবাব টেঙা থকা ভিটামিন সিয়ে নেচাৰেল প্ৰটেকশ্যন দিয়ে সিজনেল বেমাৰবিলাকৰ পৰা 4 নম্বৰ থলুৱা টেঙাবিধ অসমৰ জলবায়ুত অতি সহজতে পোৱা যায় যাৰ নাম হৈছে মৌচুমী টেঙা আমি খাই ভাল পোৱা প্ৰায় সকলোবিলাক ফল আহাৰ শাওন মাহত শেষ হৈ যায় কিন্তু এই সময়ত বা আহিন মাহত অতি সহজতে পোৱা যায় মৌচুমী টেঙা গতিকে বতৰৰ ফল মৌচুমী টেঙা যদি এই সময়ত খোৱা যায় তেতিয়া আমি সিজনেল বেমাৰবিলাকৰ পৰা নেচাৰেলি বাচি থাকিব পাৰোঁ আহিন মাহত খাব লগা 2 নম্বৰ খাদ্যবিধ হৈছে অসমৰ 3টা থলুৱা ফল কল পকা অমিতা আৰু ডালিম কিন্তু এই সময়ত এই 3টা ফল আমি কিয় খাব লাগে তাৰ কাৰণবিলাক জানি লওঁ আহক কল হৈছে এবিধ পুষ্টিকৰ খাদ্য যাক এটা নেচাৰেল হেল্থ সাপ্লিমেন্ট বুলি ক'ব পাৰি অৰ্থাৎ কল খালে অন্য সাপ্লিমেন্টৰ দৰকাৰ নাই কাৰণ কলত আছে ভিটামিন এ ভিটামিন সি আৰু নানা ধৰণৰ প্ৰয়োজনীয় খনিজ পদাৰ্থ যিবোৰে আমাৰ স্বাস্থ্য ভালে ৰাখে বল শক্তি প্ৰদান কৰে আসলতে কলৰ ভিতৰত ভীমকল বা আঠিয়া কল আটাইতকৈ বেছি ঔষধি গুণ সম্পন্ন কাৰণ এই কলে শিশুসকলৰ স্বাস্থ্য ভালে ৰখাৰ উপৰিও আমাৰ ডাঙৰ সকলকো নানা ধৰণৰ সমস্যাৰ পৰা বচাই ৰাখে গুড় বা তাল মিশ্ৰি দি বনোৱা ভীমকলৰ জুৰণি বা চৰ্বত আহিন মাহত বহুকেইটা কাৰণত দৰকাৰী বিশেষকৈ পেটৰ সমস্যা পেচাবৰ সমস্যা দূৰ কৰাৰ উপৰিও ভীমকলৰ জুৰণি বা চৰ্বতে আমাৰ দেহটো শীতল কৰি ৰাখে অৱশ্যে ভীমকল নেপালে অন্য কলো আপোনালোকে খাব পাৰে কাৰণ কল হৈছে এবিধ পুষ্টিকৰ খাদ্য আহিন মাহত কাচকলে ঔষধ হিচাপে কাম কৰে বিশেষকৈ আহিন মাহৰ গৰমত বহুতৰে ডিসেন্ট্ৰি ডায়েৰিয়া আদি পেটৰ সমস্যা হয় কিন্তু এই সময়ত যদি কাচকল বইল কৰি পিটিকা কৰি খোৱা হয় বা কাচকলৰ ভাজি খোৱা হয় তেতিয়া পেটৰ এই সমস্যাবিলাকৰ পৰা আমি বাচি থাকিব পাৰোঁ বিশেষকৈ শিশুসকলক এই সময়ত কাচকলৰ এনেকুৱা ব্যঞ্জন বনাই খোৱালে তেওঁলোকৰ পেটৰ সমস্যা সহজতে নহয় 3 নম্বৰ থলুৱা ফলবিধ হৈছে ডালিম
আহিন মাহত ডালিম খালে পেটৰ সমস্যা সহজতে নহয় বা পেচাবৰ সমস্যা সহজতে নহয়, কাৰণ ডালিমে আমাৰ পাচন তন্ত্ৰ ভালে ৰাখে আৰু ডালিমে আমাৰ কিডনিৰ ফাংচন ভালে ৰাখে। গতিকে এই সমস্যাবিলাকৰ পৰা বাচি থাকিবলৈ হ'লে পাৰিলে এই সময়ত ডালিম খাওক। আহিন মাহত বহু ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰা ৩ নম্বৰ খাদ্যবিধ হৈছে অসমৰ 4বিধ থলুৱা তিতা খাদ্য। শেৱালি ফুল, নিমপাত, তিতা কেৰেলা আৰু চিৰতাই এই সময়ত আমাক বহু ৰোগৰ পৰা নেচাৰেলি বচাই ৰাখে। এই সময়ত শেৱালি ফুল আৰু পাতে কফজনিত সমস্যাৰ পৰা বচাই ৰাখে, বিশেষকৈ চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ, এলাৰ্জিৰ সমস্যা যাৰ হয় তেওঁলোকৰ কাৰণে ডাঙৰ ঔষধ। আহিন মাহত এসপ্তাহ বা 10 দিনমানৰ মূৰে মূৰে তিতা কেৰেলা বা নিমপাত যদি ভাজি খোৱা যায়, তেতিয়া এই সময়ত হ'ব পৰা ছিজনেল বেমাৰবিলাকৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ, এলাৰ্জিৰ সমস্যাৰ পৰা বাচি থাকিব পাৰোঁ আৰু সৰু সৰু শিশু বা ডাঙৰেও পেলুৰ সংক্ৰমণৰ পৰা বাচি থাকিব পাৰে। গতিকে এই সময়ত এই তিতা কেইবিধ খালে যথেষ্ট উপকাৰিতা পোৱা যায়। কিন্তু এটা কথা মনত ৰাখিব লাগে যে গোটেই কেইবিধ তিতা একেলগে বা একে সময়তে কেতিয়াও খাব নালাগে, কাৰণ কিছুমানৰ ব্লাড চুগাৰ কমিব পাৰে, কিছুমানৰ প্ৰেছাৰ ল' হৈ যাব পাৰে। গতিকে ভাল বুলি কেতিয়াও মাত্ৰাধিক খোৱা অনুচিত। আৰু যাৰ জ্বৰ হৈ থাকে বা যাৰ জ্বৰটো ভালদৰে নোলায় বা যি জ্বৰত আক্ৰান্ত হৈ আছে, তেওঁলোকে এসপ্তাহ বা 10 দিনমানৰ মূৰে মূৰে কেতিয়াবা এখিলা বা দুখিলা চিৰতাৰ পাত ৰাতিপুৱা খালী পেটত খাব পাৰে এগিলাচ পানীৰ সৈতে। তাৰপিছত এঘণ্টামানৰ পিছতহে অন্য খাদ্য বা ব্ৰেকফাষ্ট খাব পাৰে। আৰু এইদৰে যদি কৰা যায়, তেতিয়া এই সময়ত হ'ব পৰা মেলেৰিয়া, টাইফইড, ভাইৰেল আদি সকলো ধৰণৰ জ্বৰৰ প্ৰতিষেধক হিচাপে ই কাম কৰে। 4 নম্বৰ খাদ্যবিধে আহিন মাহত হ'ব পৰা পেটৰ কিছুমান সমস্যাৰ ঔষধ হিচাপে কাম কৰে। এই মছলা কেইবিধ হৈছে চফ গুটি, আদা, জিৰা গুটি, ধনিয়া গুটি আৰু হালধি। আহিন মাহত ভাত খোৱাৰ আধা ঘণ্টামানৰ আগত যদি এডোখৰ আদাৰ লগত অকণমান ক'লা নিমখ মিহলাই চুবাই খোৱা যায়, তেতিয়া বদহজম, গেছ, এচিডিটি, পেট ফুলা আদি পেটৰ সমস্যাবিলাকৰ পৰা নেচাৰেলি বাচি থাকিব পৰা যায়। ঠিক তেনেকৈ ভাত খোৱাৰ পিছত কেঁচা চফগুটি চুবাই খালে পেটৰ সমস্যা সহজতে নহয় বা ডাইজেশ্যন ভাল হয়। কেঁচা চফগুটিৰ লগত অকণমান তাল মিশ্ৰি বা মিশ্ৰি মিহলাই খালে বেছি ভাল ৰিজাল্ট পোৱা যায়। অৱশ্যে যাৰ ডায়েবেটিছ আছে তেওঁলোকে মিশ্ৰি নিদিয়াকৈ খাব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট পাব। আহিন মাহত চৰ্দি, কাহ, এলাৰ্জি আদি সমস্যাৰ পৰা নেচাৰেলি বাচিব যদি খোজে, তেন্তে ৰাতিপুৱা নিয়মীয়াকৈ টাৰ্মাৰিক টি বা হালধিৰ বনৌষধি চাহ বনাই খাব পাৰে। হালধিৰ বনৌষধি চাহ বনাওঁতে দুটামান জালুকৰ গুড়ি মিহলাই ল'ব, তেতিয়া তাৰ ঔষধি গুণ বাঢ়িব। আৰু যিসকলে হালধিৰ চাহ খাব নোখোজে বা যাক গাখীৰে চুট কৰে, তেওঁলোকে ৰাতি শোৱাৰ সময়ত টাৰ্মাৰিক মিল্ক বা হালধি মিহলোৱা গাখীৰ খাব পাৰে। এইদৰে খালেও এই সময়ত হ'ব পৰা ছিজনেল বেমাৰবিলাকৰ পৰা নেচাৰেলি বাচি থাকিব পৰা যায়। আহিন মাহত গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যাৰ পৰা নেচাৰেলি বচাই ৰাখে জিৰা গুটি আৰু ধনিয়া গুটি। গতিকে এই সময়ত ব্যঞ্জন বনাওঁতে আপোনালোকে জিৰা গুটি বা ধনিয়া গুটি ব্যৱহাৰ কৰিব পাৰে। কিন্তু ভুলক্ৰমেও এই সময়ত আপোনালোকে লং, জালুক, শুকান জলকীয়া আদি ব্যৱহাৰ নকৰিব, কাৰণ এই মছলা কেইবিধ এই সময় বা আহিন মাহ বা শৰৎকালৰ কাৰণে খুব বেয়া। 5 নম্বৰ খাদ্যবিধক উত্তম থলুৱা ৰিফ্ৰেছিং ড্ৰিংক বুলি ক'ব পাৰি। এবিধ হৈছে ডাবৰ পানী বা নাৰিকলৰ পানী আৰু আনবিধ হৈছে কুঁহিয়াৰ ৰস। আগতে আহিন মাহত ইমান গৰম নপৰিছিলে, সেইকাৰণে এনেকুৱা ধৰণৰ কথা আমাৰ মনলৈ অহা নাছিলে। কিন্তু এবাৰ ইমান গৰম পৰিছে যে এই দুবিধ ৰিফ্ৰেছিং ড্ৰিংক যদি আপোনালোকে এই সময়ত খায়, তেতিয়া বহুকেইটা ৰোগৰ পৰা বাচি থাকিব পাৰিব। ডাবৰ পানী আৰু কুঁহিয়াৰ ৰসে এই সময়ত হ'ব পৰা পেচাবৰ সমস্যা, জণ্ডিছৰ সমস্যা বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন আদি সকলোবিলাক সমস্যাৰ প্ৰতিষেধক হিচাপে কাম কৰে। তদুপৰি এনাৰ্জি ড্ৰিংক হিচাপে কাম কৰে, ডিহাইড্ৰেশ্যন দূৰ কৰে, গৰমৰ পৰা আমাক বচাই ৰাখে। 6 নম্বৰ খাদ্যবিধক এটা ভাল প্ৰাকৃতিক ঔষধ বা ভাল আয়ুৰ্বেদিক ঔষধ বুলি কোৱা হয়, যাৰ নাম হৈছে এল'ভেৰা বা ছালকুঁৱৰী। এই সময়ত এল'ভেৰা জুচ যদি আমি চৰ্বত হিচাপে বনাই খাওঁ, তেতিয়া ই নেচাৰেল ORSৰ দৰে কাম কৰে, ডিহাইড্ৰেশ্যন দূৰ কৰে, গৰমৰ পৰা বচাই ৰাখে। তাৰ উপৰিও পেচাবৰ সমস্যা, জণ্ডিছৰ সমস্যাৰ পৰা আমাক নেচাৰেলি প্ৰটেকশ্যন দিয়ে বা সুৰক্ষা দিয়ে। গতিকে এই সময়ত এল'ভেৰা জুচ আপোনালোকে নিয়মীয়াকৈ খাব পাৰে বা নেমুৰ চৰ্বতত এল'ভেৰা জুচ মিহলাইও আপোনালোকে খাব পাৰে। 7 নম্বৰ খাদ্যবিধ হৈছে অসমৰ 3বিধ থলুৱা পাচলি, কোমোৰা, জাতিলাও আৰু তিয়ঁহ। আহিন মাহত যদি খোৱা যায়, তেতিয়া বহুকেইটা স্বাস্থ্য উপকাৰিতা পোৱা যায়, কাৰণ এই 3বিধ পাচলিতে আছে প্ৰচুৰ পৰিমাণে পানী, যিয়ে আমাৰ শৰীৰটো ইণ্টাৰনেলি হাইড্ৰেট কৰে, এক্সটাৰ্নেলি হাইড্ৰেট কৰে, অৰ্থাৎ ডিহাইড্ৰেশ্যন দূৰ কৰে, গৰমৰ পৰা বচাই ৰাখে। তাৰ উপৰি কিডনিৰ ফাংচন ভালে ৰাখে আৰু স্কিনখনো নেচাৰেলি ধুনীয়া কৰি ৰাখে। 8 নম্বৰ খাদ্যবিধ হৈছে অসমৰ কেইবিধমান থলুৱা বন শাক।
আহিন মাহত যদি টেঙা মৰা, মধুসোলেং, টেঙেচি শাকৰ দৰে টেঙা পাত শাকবিলাক খোৱা যায় তেতিয়া ইমিউনিটি নেচাৰেলি ষ্ট্ৰং হয়, দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, ছিজনেল বেমাৰবিলাকৰ পৰা বাচি থাকিব পাৰি, পেটৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি আৰু পেচাবৰ সমস্যাৰ পৰা বাচি থাকিব পাৰি। আহিন মাহত মানি চলক কেইটামান সাধাৰণ নিয়ম। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে আমি আহিন মাহত বেছিকৈ তেলত ভজা পোৰা খাদ্য বা মছলাযুক্ত খাদ্য খাব নালাগে, কাৰণ এই সময়ত পেটৰ নানা ধৰণৰ সমস্যা হয়। আৰু এই সময়ত পাৰিলে আমি মাজে মাজে ঘি খাব লাগে, কাৰণ ঘি খালে পেটৰ সমস্যাবিলাক সহজতে নহয়। ঘিয়ে আমাৰ অগ্নি প্ৰদীপ্ত কৰে, অৰ্থাৎ ঘিয়ে আমাৰ ডাইজেশ্যন ভাল কৰে, হজমি শক্তি ভাল কৰে। চাহ, কফি আদিও যিমান পাৰে কমাই খাব লাগে, কাৰণ বেছিকৈ খালে পেটৰ কিছুমান সমস্যা হোৱাৰ সম্ভাৱনা থাকে। ঠিক তেনেকৈ ৰ'দতো বেছি ওলাব নালাগে, কাৰণ এই সময়ত ৰ'দটো যথেষ্ট চোকা হয়। গতিকে 11টা বজাৰ পিছত যদি ৰ'দত ওলাব লগা হয় ছাতি লৈ যোৱাটো দৰকাৰ, কাৰণ ৰ'দৰ কাৰণেও আপোনাৰ নানা ধৰণৰ সমস্যা হ'ব পাৰে, হিট ষ্ট্ৰক হ'ব পাৰে। ঠিক তেনেকৈ ৰাতি টোপনি ক্ষতি কৰিব নালাগে, মানসিক চাপৰ পৰা যিমান পাৰে দূৰত থাকিব লাগে আৰু দিনে 3 লিটাৰমানকৈ পানী খোৱাৰ অভ্যাস কৰিব লাগে, কাৰণ পানীয়ে হৈছে আমাৰ কাৰণে প্ৰাণ। পানীয়ে আমাক বহুত ৰোগৰ পৰা বচাই ৰাখে। গতিকে এই সময়ত পানী খোৱাত সকলোৱে গুৰুত্ব দিয়ক। গতিকে আপোনালোকে আজি যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।